হৈ যোৱা এডভান্স মেথামেটিক্সৰ প্ৰশ্নকাকতখন চাই লোৱা SSLC 2025ৰ কুৱেশ্যন পেপাৰখন আগৰ নিচিনা ইমান ইজি নাছিলে অলপ টাফ আছিলে বুলি ক'ব লাগিব মোটামুটি তোমালোকে চাই ল'ব পাৰা কাৰ কেনেকুৱা এক্সাম হৈছে তোমালোকে জনাবা প্ৰশ্নকাকতখন সেকশন এ তোমালোকৰ 10টা MCQ আছিলে মই 10টা MCQ তোমালোকক শুদ্ধ কৰি দিছো তো তোমালোকে চাব পাৰা MCQ বোৰ মই ইয়াতে কাৰেকচন দি দিছো তোমালোকে চাই ল'ব পাৰিবা MCQ ফাৰ্ষ্টৰ কুৱেশ্যনৰ MCQ কাৰেক্ট অপচন শুদ্ধ হৈছে 4 নম্বৰটো তাৰ পিছত তোমালোকৰ বিৰ অপচন কাৰেক্ট হ'ব 2 নম্বৰটো 100% কাৰেক্ট আছে কিটা চাই ল'বা আৰু C নম্বৰৰ অপচন তোমাৰ শুদ্ধ আছে 1 নম্বৰটো D নম্বৰৰ তোমাৰ 2 নম্বৰটো শুদ্ধ E নম্বৰটো চাব পাৰা 3 নম্বৰটো শুদ্ধ F নম্বৰটো চাব পাৰা F নম্বৰটো তোমালোকৰ 4টো শুদ্ধ G নম্বৰৰ 1টো শুদ্ধ S নম্বৰটো তোমাৰ 3টো শুদ্ধ I নম্বৰটো তোমালোকৰ 2টো শুদ্ধ Z নম্বৰটো তোমালোকৰ 4টো শুদ্ধ একেটা আছিল MCQ শুদ্ধ তো তোমালোকে জনাবা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তো এটো যাৰ প্ৰশ্ন আছিল হি বহুত ভাল ষ্টুডেন্ট আছিল তো হি মোক জনাইছে বহুত ভাল হৈছে লৰাটোৱে মোক কৈছে বহুত ভাল হৈছে তাৰ এক্সাম তো তোমালোকে কমেন্টত জনাবা কেনেকুৱা হৈছে তো মোৰ মতে এডভান্স তোমালোকৰ সময়ৰ অভাৱ হ'ব পাৰে কাৰণ বহুত কোৱেশ্চন আহিছিল লং কোৱেশ্চন ক্লাস 10 জুনে যাৰ এডভান্স আছে তো তোমালোকৰ কাৰণে মই ক্লাসও দিম আৰু তোমালোকক কোৱেশ্চন পেপাৰ সলিউশন দিম তো তোমালোকে চাই ল'ব পাৰিবা PBS ইয়াৰ কোৱেশ্চনবোৰ মই সলভ কৰি দিম তো তোমালোকে কোৱেশ্চনবোৰ চাই লোৱা বহুত প্ৰমাণ কৰিবলৈ বহুত বস্তু আহিছিল বহুত লং হয় চাই লোৱা কোৱেশ্চন কিটা তো তোমালোকে লাষ্ট এক্সাম নিশ্চয় তোমালোকৰ এক্সাম ভাল হৈছে ইলেক্টিভ এক্সাম হিচাপে তো কমেন্ট কৰিব নাপাহৰিবা কেনেকুৱা হৈছে কাৰ কোনে কেনেকুৱা কিমান পাৰ্সেন্টেজ তোমালোকৰ হ'ব এক্সাম যেহেতু গোটেই কিটা দিয়াৰ পিছত নিজে ক'ব পৰা যায় কাৰ কিমান পাৰ্সেন্টেজ হ'ব তো মোক জনালে ময়ো খুশি হ'ম তো ইলেক্টিভ হিচাপে বহুত লং আছিল প্ৰশ্নকাকতখন তো এইখিনি আছিল তোমালোকৰ এখন প্ৰশ্নকাকত থ্যাংক ইউ